ইমান মিছা কথা কেলে আমাক কি জাম্বা ভাবিছে নেকি प्रमद बर'आ बुंनायावथ' एक्सपार्ट दिल्लीयाव थांना मा खालामहैनो नागिरदों जाबायलै जाबाय खुलुमबाय लोगोफोर वेलकाम टू रमास अफिशियल यूट्यूब चैनलाव नोंथांमोनखौ फिन खेबसे बरायनाय लाहरनाय जाबाय दायो आं नोंथांमोननि खाथियाव मोनसे इम्पर्टेन्ट आपडेट लाबोनो थांगासिनो हाग्रामा महिलारि सारखौ मिडियावालिफ्रा सोंगासिनो दोङो दीपेन बर' सारा बीपीएफ खौ जइन खालाममारसिगोन नामा लोगोसे प्रमोद बर' सारनि एमपि जानायनि खोथाखौ हाग्रामा महिलारि सारा मा बुंखो लोगोसेनो मैया 10 तारिखआवहा 9,000 महिलाफोरा अरुणोदय मोननो थांनायखौ मोनबाय ना मोनाखै आरो सिलिन्डार गेसनि दाम बारिनाय बेफोरबायसा खौरांखौ हाग्रामा महिलारिखौ रिपर्टार्सफोरा सोंदो दा नोंथांमोना नैबे भिडिअ क्लिपखौ नायना लाबालामायनि मिथिना मोनगोन कार समर्थन कংগ্ৰেছও দিব লাগিব বিজেপিও দিব লাগিব অল পাৰ্টি সিপিএম সিপিআই ইউডিএফ বিপিএফ কংগ্ৰেছ বিজেপি আৰু কি পাৰ্টি আছে অসমত 12-13টা ৰাইজৰ দল আছে সকলোৰে সাপোৰ্ট এটা বিচাৰিছে স্যাৰ সকলোৰে সাপোৰ্ট বিচাৰিছে এটা কমফৰ্ট মানে এটা সমষ্টি বিচাৰিছে ক'তবা আছে এনেকুৱা সমষ্টি মইতো দেখা নাই এনেকুৱা সমষ্টি সব পলিটিক্যাল পাৰ্টিয়ে সমৰ্থন কৰা এনেকুৱা সমষ্টি মই পোৱা নাই আজিলৈকে কংগ্ৰেছ সাপোৰ্ট অল সাপোৰ্ট মানে কংগ্ৰেছও দিব লাগিব ইউডিএফও দিব লাগিব বিপিএফও দিব লাগিব বিজেপিও দিব লাগিব ইউপিপিএলও দিব লাগিব বা ৰাইজৰ দল দিব লাগিব বহুত পলিটিক্যাল পাৰ্টি আছে এনেকুৱা ইমান ভাল সিট মই আজিৰ দিনত অসমত বিচাৰি পোৱা নাই মই আজি মহিলাসকলৰ কাৰণে সুখবৰ 40 লাখ মহিলাই আজি 9,000 টকাকে পালে এইটোতো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰে কেতিয়াবাই ঘোষণা কৰিছে আজি 10 তাৰিখ মাৰ্চ 9,000কে আমাৰ কি কয় এইটো অৰুণোদয় হোৱা সকলৰ কাৰণে 9,000কে দিয়া হ'ব বুলি এইটো আজিৰ দিনৰ কথা নহয় চিএম ছাৰে 1 মাহ 2 মাহ আগত পৰাই এনাউন্স কৰি আছে খুব ভাল অথতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আই মাতৃ মহিলাসকলৰ ওপৰতো বহুত গুৰুত্ব দি পেলাই ইহঁতক আগুৱাই লৈ যাবৰ কাৰণে কি কৰিব লাগে কৰি আছে স্পৰ্টছৰ হওক মুঠতে এভৰিথিং স্যাৰ দীপেন বড়ো আমন্ত্ৰণ জনালে আপোনাৰ এইটো সন্মান জনাম বুলি কৈছে যোৱাকালি ই হ'ল আফচুৰ মানুহ মই হ'ল পলিটিকেল পাৰ্টিৰ মানুহ এই আফচুৰ মানুহে পলিটিকেল মানুহক আমন্ত্ৰণ জনাব পাৰে এইটোতো পলিটিকেল হৈ গ'ল পলিটিকেল পাৰ্টিত যদি আপুনি আমন্ত্ৰণ জনায় তেওঁ সন্মান জনাম বুলি কৈছে যোৱাকালি কৈছে মোক মাৰো যাম বা নিচিনা ভাবিছে মোক পূৰ্বক ভাবিছে এই মই আজি আহক বুলি ক'ব সি অহাকালি মই কিয় যাম এইটো মই যাম বা পূৰ্বক কিমান পূৰ্বক ভাবিছে মোক মই আমন্ত্ৰণ কৰিলে আহিব বুলি এইবিলাক কথা মই জিন্দগী বিশ্বাস নকৰো ডেঞ্জাৰ মানুহ প্ৰমোদ বড়োৰ বিভিন্ন অভিযোগ আনি আছে আপোনাৰ ওপৰত আপোনাৰ যি আপুনি চলাই আছে আপোনাক ভয় খাইছে নেকি ছাৰ বা ইউপিএল ধ্বংস হৈ যাব নাই মই এইবিলাক একো হিচাপ নকৰো ৰাজনীতিত একজনে একজনক গালি দিব এতিয়া প্ৰমোদ বড়ো মোক গালি দি থাকিব ইয়াৰ কাম সেইটোৱেই হ'ব কাকো চিনি নোপোৱা এই প্ৰমোদ বড়ো সি নিজে প্ৰেচিডেণ্ট হয় দল চালাব লাগিছিল সি জাগাতে থাকি বিপিএফ নাই কোনে কৈছে অশোক সিঙালে তো যিটো নেকি কৈছে যে বিপিএফ দলটোক মানে ইনচাল্ট কৰিছে একেতে আজিলৈকে বিপিএফ দল হৈ পেলাই আমি বিজেপিক আজিলৈকে যিহেতু এলায়েন্সত আছে আমি সেই হিচাপত আমি আজিলৈকে একো কোৱা নাই কিন্তু এখেতে সৌসিদিনা আমাৰ যেতিয়া নেকি আমাৰ চিএম ছাৰে গুপ্তেশ্বৰ দেৱালয়ৰ পৰা যিটো নেকি যাত্ৰা আশীৰ্বাদ যাত্ৰা তাৰ দুদিন আগত অশোক সিঙালে কি কৰিছে আমাৰ ইয়াত বিপিএফ দলৰ বেনাৰ পোষ্টাৰ হাগ্ৰামা মহিলা ছাৰৰ পোষ্টাৰ লগতে ৱাল পেন গোটেইকেইটাক আঁতৰাই দিছে এখেতে কয় বিপিএফ দল নাই ইমান মিছা কথা কেলে আমাক কি জাম্বা ভাবিছে নেকি এখেতক আমাক ভাবিছে শ্বহীদ নগৰী মানুহকেইটাক এই অলপ মূৰ্খ বুৰ্বক বুলি ভাবিছে আমাক সেইটোতো নহ'ব আৰু এটা কথা সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আমি অনুৰোধ জনাওঁ ঢেকীয়াজুলিবাসী হিচাপে লগতে আমি বিপিএফ দল হৈ আপোনাক জনাওঁ এখেতে যিটো নেকি বিপিএফ দলৰ প্ৰতি যোনটো নেকি এগ্ৰেছিভ
সেইটো যদি থাকে আপোনাক মই এটাই অনুৰোধ ঢেকীয়াজুলি যিটোখন সিট তাতে যাতে ফ্ৰেণ্ডশ্বিপভাৱে খেলা হয় যিহেতু এখেতে বিচাৰি আছে BPF দলক আহক পাৰে নে মই পাৰোঁ নে সি পাৰে এখেতৰ এই বস্তুটো হৈ আছেতো মামালে এটাই অনুৰোধ যে ঢেকীয়াজুলিত আপুনি এবাৰ ফ্ৰেণ্ডশ্বিপভাৱে এৰি দিয়ক আমি NDAতে থাকিম NDA এলায়েন্স আছে যিহেতু থাকিব আমাৰ যেহেতু এখেতে আমাৰ হাগ্ৰামা মহিলা ৰিচাৰ আৰু BPF দলক চেলেঞ্জ কৰিছে সেয়েহে আপুনি এবাৰ ঢেকীয়াজুলি যিটো নেকি সিট আপুনি এৰি দিয়ক অশোক সিংহালৰ লগত BPF চাওক কাৰ কিমান কি সাহস আছে এখেতে কৈ আছে মই আই এম দ্য অনলি ওৱান সেইটো নহ'ব কাৰণ সকলোৰে অধিকাৰ আছে সকলোৰে ৰাজনীতিত অহা অধিকাৰ আছে আৰু সকলো দলক সন্মানটো থ'ব লাগে কিন্তু এখেতে যিটো BJP দলৰ নীতি আদৰ্শ সেইটো নোহোৱা কৰি লৈছে আৰু এখেতে যিটো নেকি NDAৰ এলায়েন্সৰ কথাটো কৈছিলে NDAটো মানে এখেতে BPFৰ লগত নাই মিত্ৰতাটো বিচৰা নাই যিটো নেকি এখেতৰ মন্তব্য তো সেয়েহে ঢেকীয়াজুলি সিটখনত ৰাইজকে অলপ জনাওঁ যে যেহেতু ৰাইজে যেহেতু ৰজা তো ৰাইজে বিচাৰিছে BPF দলক খেলা তো এবাৰ অশোক সিংহাল ভিজ BPF ঢেকীয়াজুলি ৰাইজ হিচাপে শহীদ নগৰী ৰাইজ হিচাপে আমি এবাৰ যুঁজ দিওঁ আৰু লগতে এটা বস্তু স্পষ্ট ফ্ৰেণ্ডশ্বিপভাৱে খেলোঁ আহক ঢেকীয়াজুলিত BPF দল আৰু অশোক সিংহাল এবাৰ অশোক সিংহাল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি ঢেকীয়াজুলি নিশ্চয় হ'ব এখেতে হাৰা নিজৰ ভয়ত এখেতে কয় BPF দল নাই সেইটো কি জাম্বা ভাবিছে নেকি ৰাইজে দেখা নাই নেকি আমাৰ ঢেকীয়াজুলিবাসী যে ৰাইজে যে BPF দল আছে নে নাই গাঁৱে ভূঞে কিমান সুধি চাওকচোন BPFৰ কেনেকুৱা চলি আছে এখেতে ভাবিছে মানে মামাৰ ওচৰত আমাৰ CM মামাৰ ওচৰত সি মামাক জাম্বা ভাবিছে যে তাৰ আগত আহি পেলাই বিভিন্ন দল সংগঠনৰ বেনাৰ পোষ্টাৰ ছাইড কৰি পেলাই ৱাল পেন ছাইড কৰি পেলাই মই ইয়াত টিকেটটো পাব লাগে সেইটো কাৰণে আমাৰ CM ছাৰলৈ অনুৰোধ জনাওঁ আপুনি নিজে এবাৰ চাওক ঢেকীয়াজুলিবাসীত সঁচাকৈ অশোক সিংহালক লাগে নে কাক লাগে কিন্তু এটা বস্তু স্পষ্ট যেহেতু এখেতে আমাৰ BPF দলক ডিছৰেছপেক্ট কৰিছে যে BPF দলৰ প্ৰতি যিটো নেকি মন্তব্য দিছে আমি এইটো গৰিহণা দিছোঁ আৰু লগতে আমি এইটো ৰাইজক স্পষ্টকৈ কৰোঁ ঢেকীয়াজুলিবাসীত BPF দল খেলাটো প্ৰায় নিশ্চিত হৈ আছে খালি কেইদিনমান দিন ৰখক আহক সকলোৱে মিলি জুলি অশোক সিংহাল হাতৰ ঢেকীয়াজুলি বাচক শ্লোগানটো আমি আৰম্ভ কৰোঁ